সুগ্ৰীৱৰ দ্বাৰা কুম্ভকৰ্ণৰ নাক কাণ ছেদন। যেতিয়া ডাঙৰ ডাঙৰ বীৰবিলাকক কুম্ভকৰ্ণই ধৰি গিলিবলৈ ধৰিলে, সুগ্ৰীৱে চাই থাকিব নোৱাৰি সুগ্ৰীৱ ৰণস্থললৈ নিজেই প্ৰস্থান কৰিলে। পৱন বেগেৰে শাল বৃক্ষ উঘালি কুম্ভকৰ্ণৰ গাত গছ পেলাবলৈ ধৰিলে। সুগ্ৰীৱে ক'বলৈ ধৰিলে, দুৰাচাৰ, ডাঙৰ ডাঙৰ কপিবিলাকক মাৰিলি, গতিকে মই শাল গছ প্ৰহাৰ কৰিছোঁ, ইয়াক সহ্য কৰ। কুম্ভকৰ্ণই ক'লে, তই শাল বৃক্ষ এৰিছা, তোৰ শক্তি চাওঁ। কথামতে সুগ্ৰীৱে পৰ্বতৰ সমানকৈ শাল বৃক্ষ এৰিলে। সেইবিলাক কুম্ভকৰ্ণৰ গাত লাগি থানবান হ'ল। তাকে দেখি কুম্ভকৰ্ণই হাঁহিবলৈ ধৰিলে। এই মুখেৰেই কিষ্কিন্ধা নগৰী ৰাখিবি। বালি ৰজা ভাল আছিল, তেওঁক বীৰৰ ভিতৰত গণ্য কৰিব পাৰি। তই কেনেকৈ এই মুখেৰে ৰাজ্য ৰাখিবি? সেই বুলি 10,000 হাত দীঘল জাঠিপাত হুংকাৰ দি সুগ্ৰীৱলৈ মাৰি পঠিয়ালে। স্বৰ্গ মৰ্ত্য পাতালত হাহাকাৰ লাগিল। সুগ্ৰীৱবীৰে তাক দেখিও একো ভবা নাই। তেওঁ সিংহনাদ কৰি বাওঁ হাতেৰে তাক ধৰি ভাঙি পেলালে। মাটিত পৰি জনজনাই উঠিল। ত্ৰিভুৱনৰ সকলো লোকে নিজক পাহৰি গ'ল। কুম্ভকৰ্ণই কোপতে পৰ্বত দাঙি আনিলে। সেই পৰ্বত বিপৰীত কোপত সুগ্ৰীৱলৈ মাৰিলে। পৰ্বতৰ হেঁচাত সুগ্ৰীৱৰাজ পৰি গ'ল। সুগ্ৰীৱক লৈ বীৰে গড়ৰ ভিতৰত প্ৰৱেশ কৰিলেগৈ। লংকাৰ ভিতৰলৈ সোনকালে মহাবীৰে যাব লাগিছে। সুগ্ৰীৱক লৈ দশাননক গতাই দিলে। ভিতৰত সুগ্ৰীৱক দেখি নাৰীবিলাকে হাঁহিবলৈ ধৰিলে। কুম্ভকৰ্ণই সুগ্ৰীৱক বান্ধি যেতিয়া লৈ গ'ল, তেতিয়া সকলো বান্দৰে মূৰত হাত দি কান্দিবলৈ ধৰিলে। মহাবীৰ হনুমান সৈন্যৰ সাৰ মনে মনে ভাবিছে, ৰজাক কোনে প্ৰতিকাৰ কৰিব পাৰে। কুম্ভকৰ্ণই আজিৰ ৰণত সকলোকে সংহাৰিব। ৰজাক উদ্ধাৰ কৰিব পাৰিলেহে মনত আনন্দ পাম। ৰজাৰ সেৱক হৈ অব্যাহতি পাম। চিৰকাল সুগ্ৰীৱে অখ্যাতি ভুষিব। কুম্ভকৰ্ণৰ হাতৰ পৰা ৰজাই নিশ্চয়কৈ আহিব। জাম্বুবানৰ বাক্যত বীৰে যুদ্ধ নকৰিলে। উলটি আহি নিজৰ ঠাইত থাকিলেহি। কুম্ভকৰ্ণৰ কোলাত ৰজাই সংবিত পালে আৰু দেখিলে চাৰিওফালে লংকাত নৃত্য গীত হ'ব লাগিছে। চাৰিওফালে কেৱল নিশাচৰ, বান্দৰ দেখিবলৈ নাই। নগৰৰ বিচিত্ৰ নিৰ্মাণ, সোণৰ ঘৰ। মহাবলী সুগ্ৰীৱ বুদ্ধিত বৃহস্পতি। তেওঁ মনে মনে নিজৰ অব্যাহতিৰ কথা চিন্তা কৰিব ধৰিলে। তেওঁ কুম্ভকৰ্ণৰ কাণ দুহাতেৰে টানি ছিঙিলে, নাক কামুৰি ছিঙিলে। ভয়ত কুম্ভকৰ্ণই ত্ৰাহি ত্ৰাহি কৰি চিঞৰিলে। কুম্ভকৰ্ণৰ পঞ্চ অংগইদি ধাৰাসাৰ তেজ পৰিবলৈ ধৰিলে। খুব দুখ পাই বীৰে সুগ্ৰীৱক এৰি আছাৰি মাটিত পেলাই দিলে। বীৰে তেতিয়া লাফ দি প্ৰাচীৰত উঠিলে। পুনৰ লাফ দি বান্দৰ সৈন্যৰ ভিতৰত গৈ প্ৰৱেশ কৰিলে। সৈন্যৰ ভিতৰত সোমাই সুগ্ৰীৱে কুম্ভকৰ্ণৰ নাক কাণ ৰামক গৈ দিলেগৈ।